যিমান সম্ভৱ চেষ্টা কৰে দৰিদ্ৰ দুখীয়া আমাৰ সমাজসকলক সহযোগিতা কৰা। গতিকে আপোনালোকক মই এটাই অনুৰোধ কৰিছোঁ যে আপোনালোকে এইবাৰ দল নাচাই মানুহজন চাব যে এজন এনেকুৱা মানুহ যোনজনে আপোনালোকৰ সকলোখন লগত থাকিব পাৰে, চৰকাৰৰ ফালৰ পৰা যিবোৰ উন্নয়ন কৰিব লাগে এইবোৰ কৰিব পাৰে। কাৰণ কিছুমান আপোনালোকে 20 বছৰ ধৰি আপোনালোকে আগবঢ়াই গৈছে, সেইখিনি বস্তুত আপোনালোকে কিমানখিনি পাইছে, কিমানখিনি উন্নয়ন হোৱা নাই, এইবোৰ আপোনালোকে এবাৰ ভাবি চাব। নিশ্চয় আপোনালোকৰ বাজেট মিলি আছে আৰু যিহেতু 20 বছৰ ধৰি আপোনালোকে এটা দলক দিছে, দিয়াৰ পিছতো আপোনালোকে এইটো নাপালে। গতিকে এইবাৰ মই আপোনালোকক আহ্বান জনাম যে আপোনালোকে এটা নতুন এজনক আগবঢ়াই দিব, যাতে নতুনভাৱে আকৌ সমষ্টিৰ উন্নয়ন কৰিব পাৰে। আপোনালোকৰ নমিনি কোনোবা থাকিব? নাই নাই, আমাৰ নমিনি কোনো নাথাকে। আমাৰ আগতে কোনো নমিনি নাছিলে আৰু ইনশাল্লাহ আগলৈ আপোনাৰ কাৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব? আমাৰতো ইয়াত আৰু কোন আছে, ইউডিএফি আছে আৰু বেলেগতো আৰু এইবোৰ দল দেখি লাভ নাই। কাৰণ সমাজৰ ৰাইজে জানে যে বাকী দলবিলাক কি আছিলে, কি নাই, কি কৰিছে, এইবোৰ নাই, এইখিনি এবাৰ ধৰি লাভ নাই। গতিকে আমাৰ এতিয়া ইউডিএফি